গলিবলৈ আৰম্ভ হৈছে আৰু এই বৰফ গলাৰ বাবে অখিল গগৈৰ মুখত হাঁহি বিৰিঙি উঠিছে অখিল গগৈৰ মুখলৈ যেন অকণমান পানী আহিছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আজি 24 ফেব্ৰুৱাৰী অত্যন্ত সাপত আছিল অখিল গগৈ কাইলৈ দিনটো তেও যথেষ্ট যোৱাকালি অৰ্থাৎ কালিৰ দিনটোত অখিল গগৈ যথেষ্ট এটা সাপত আছিল যথেষ্ট চিন্তাত আছিল আৰু আজি কিছু তেও চিন্তামুক্ত হোৱাৰ কথা ব্যক্ত কৰিছে কাৰণ বৰফ গলিছে এই বৰফ হৈছে দুই মেৰুৰ বৰফ কাৰণ মিত্ৰতাক লৈ দুটা মেৰুত অৱস্থান কৰিছিল এফালে অখিল গগৈ আনফালে গৌৰৱ গগৈ দুই গগৈৰ মাজত এক নিমিলা অংক নিমিলা হিচাপ নিমিলা সমীকৰণ দেখিবলৈ পোৱা হৈছিল আগন্তুক নিৰ্বাচনৰ মিত্ৰতাক লৈ বিৰোধীৰ মিত্ৰতা এখোজ আগুৱাই আকৌ দুখোজ পিছুৱাই এনে ধৰণেৰে আগবাঢ়ি থকাৰ মাজতে আজি অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকাত সিল মোহৰ মাৰিলে এআইচিচিয়ে দিল্লীৰ পৰাই এপিচিচিয়ে চূড়ান্ত কৰিলে মিত্ৰ দল অসম জাতীয় পৰিষদৰ প্ৰায় 12টাকৈ সমষ্টিৰ প্ৰাৰ্থীৰ নাম আৰু এই প্ৰাৰ্থী তালিকাত সিল মোহৰ মাৰিলে এআইচিচিয়ে আৰু তেনে সময়তে অখিল গগৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈ এতিয়াও আশাহত হোৱা নাই এতিয়াও আশা কৰি আছে আজি পুৱাৰ ভাগতে ৰিপুন বৰাৰ পৰা ফোন পাইছে অখিল গগৈয়ে লগতে লুৰিণজ্যোতি গগৈয়ে আশ্বাস দিছে অখিল গগৈ যে ৰাজ্য দলক বাদ দি মিত্ৰতা কোনো পদ্ধেই হ'ব নোৱাৰে একেদৰে ৰিপুন বৰাইও ফোন যোগে জনাইছে যে মিত্ৰতা হ'ব কিন্তু গৌৰৱ গগৈৰ পৰা এতিয়াও ফোন পোৱা নাই অখিল গগৈ গৌৰৱ গগৈৰ ফালৰ পৰা এতিয়াও যোগাযোগ কৰা হোৱা নাই কিন্তু তৎসতে অখিল গগৈ কৈছে যে বৰফ কিছু গলিবলৈ আৰম্ভ কৰিছে যেন অখিল গগৈৰ মুখলৈ অকণমান পানীহে আহিছে কাৰণ কালিৰে পৰা অখিল গগৈ ভালদৰে খাব পৰা নাই শুব পৰা নাই এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত নেকি 15খন আসনৰ দাবীৰে নিজৰ স্থিতিত অটল হৈ আছে অখিল গগৈ এই 15খন আসনক লৈ কোনো প্ৰকাৰে কম্প্ৰমাইজ নকৰা কথা উল্লেখ কৰিছে অখিল গগৈ আৰু সেইবাবে কালিৰ দিনটোত এটা ডাঙৰ ডেভেলপমেণ্ট আছিল যে কোনোবা বিৰোধী মঞ্চৰ এগৰাকী নেতাই অখিল গগৈক ফোন কৰি জনাইছিল যে ৰাজ্য দলৰ সৈতে কংগ্ৰেছে মিত্ৰতা নকৰে অন্যান্য বিৰোধী দলসমূহক আহ্বান জনাইছিল প্ৰাৰ্থী তালিকাৰ কথা প্ৰকাশ কৰিবলৈ আজি এক সংবাদমেল সম্বোধন কৰি প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ কথা আছিল কিন্তু সেই সংবাদমেল স্থগিত ৰখাৰ কথাও ইতিমধ্যে কোৱা হৈছে কংগ্ৰেছে আজি এক সংবাদমেল অনুষ্ঠিত কৰাৰ কথা আছিল যদি সেই সংবাদমেল স্থগিত ৰখা হৈছে আৰু ইয়াতেই কিছু আশাৰ ৰেঙনি দেখিবলৈ পাইছে অখিল গগৈয়ে যথেষ্ট চিন্তাগ্ৰস্ত হৈছিল অখিল গগৈ যে কি হ'ব ভৱিষ্যত একতা মিত্ৰতাক লৈ যি ধৰণৰ সপোন দেখি আছিল 15টা সমষ্টিক লৈ যি ধৰণৰ সপোন দেখি আছিল আৰু এই 15টা সমষ্টিৰ যেহেতু আকুৰ্গ স্থিতি অখিল গগৈয়ে এতিয়াও গ্ৰহণ কৰি আছে আৰু এই স্থিতিক লৈ কংগ্ৰেছে কিছু এৰা ধৰা নীতিৰে আগবাঢ়িব বুলি অখিল গগৈয়ে হেনো কিছু খবৰ লাভ কৰিছে আৰু ইয়াতেই মুখত হাঁহি বিৰিঙি উঠিছে অখিল গগৈ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ কালিৰ দিনটোত অখিল গগৈ কৈছিল যে কংগ্ৰেছে বিশ্বাসঘাতকতা নকৰে বুলি তেওঁৰ বিশ্বাস আছে যদিবা বিৰোধী মঞ্চৰ এজন নেতাই তেওঁ কৈছিল যে ৰাজ্য দলক বাদ দি অন্যান্য দলসমূহৰ সৈতে কংগ্ৰেছে মিত্ৰতা কৰিব গতিকে তেনেস্থলত অখিল গগৈয়ে কৈছিল যে উজনি অসমত কোনো এখন আসনতে কংগ্ৰেছে জিকিব নোৱাৰিব যদিহে মিত্ৰতা নহয় আনহাতে সংখ্যালঘু সমষ্টিক লৈ অংক মিলা নাছিল অখিল আৰু গৌৰৱৰ আৰু এতিয়া অখিল গগৈ আশা কৰিছে যে বৰফ গলিছে যিহেতু এই মিত্ৰতাত ৰাজ্যৰ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাত অতি শীঘ্ৰেই সিল মোহৰ মাৰিব কংগ্ৰেছে কি ক'লে আজিৰ এই প্ৰসংগত যথেষ্ট তেওঁ আত্মবিশ্বাসী এই মুহূৰ্তত লুৰিণজ্যোতি গগৈয়ে কৈছে যে ৰাজ্যৰ দলক বাদ দি মিত্ৰতা সম্ভৱ নহয় গতিকে কি ক'লে সংবাদ মাধ্যমৰ সন্মুখত অজাপৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা যেহেতু চূড়ান্ত হ'ল এই প্ৰসংগত কি আশা কৰিছে ৰাজ্য দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়কগৰাকীয়ে শুনক আমাৰ ৰিপুন বৰা দাদাই ফোন মাৰিছিলে আৰু ৰিপুন বৰা দাদাই অলপ পজিটিভ কৈছে এক খোজ কংগ্ৰেছ আগুৱাইছে এই খবৰটো দিছে যে এক খোজ কংগ্ৰেছ আগুৱাইছে অলপ বৰফ গলিছে পজিটিভ হৈছে এক খোজ আগুৱাইছোঁ বুলি খবৰ দিছে অলপ আগতে গতিকে খবৰ পজিটিভ হৈ গৈ আছে আশা কৰোঁ আমাৰ বিৰোধী ঐক্যমঞ্চটো হ'বগৈ মাত্ৰ কেইটামান কথাত লাগি আছে আশা কৰিছোঁ কংগ্ৰেছে কথাখিনি উপলব্ধি কৰিব বুজি উঠিব আমাৰ পিনৰ পৰাও আমি ত্যাগৰ মনোভাৱেৰে আছোঁ যে বুজাবুজিৰ মাধ্যমেদি আমি বিষয়টোৰ মীমাংসা কৰিম মাত্ৰ কেইটামান খুব ভাইটেল পইণ্ট আছে আমাৰ যিকেইটা ভাইটেল পইণ্ট মীমাংসা নকৰাকৈ আমি একলগ হ'বলৈ গ'লে আমাৰ দলেই ভাগি যাব আমাৰ দলেই নাথাকিব দলৰ ভিতৰত সাংঘাতিক ধৰণৰ বিসম্বাদ হৈছে এতিয়া সাংঘাতিক ধৰণৰ
প্ৰেছাৰ হৈছে, বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হৈছে। কাৰণ আমাৰ 66টা সমষ্টিত খেলিবৰ কাৰণে মানুহবিলাকে এপ্লিকেশ্যন দিছিলে আৰু সেই তাৰ পৰা গৈ এতিয়া যিহেতু 15টাত খেলিছোঁ, 15টাত খেলাৰহে সিদ্ধান্ত হৈছে। গতিকে দলৰ মজিয়াটো সাংঘাতিক ধৰণৰ এটা প্ৰেছাৰৰ মাজত আমি আছোঁ। মই আশা কৰিম যে কংগ্ৰেছে কথাটো বুজি পাব, যিহেতু কংগ্ৰেছে 100টা সমষ্টিত যোৱাবাৰতো তেওঁলোকে 95ত খেলিছিলে, এইবাৰ আৰু 5টা পালে তেওঁলোকে 100টা সমষ্টিত খেলিব। গতিকে আমি আশা কৰিম যে আমাৰ যি 15টা সমষ্টি, এই 15টা সমষ্টি তেওঁলোকে খুব আগ্ৰহেৰে সৈতে সদিচ্ছাৰে সৈতে আমাক এৰি দিব। ফোন কৰিছিল আপুনি ফোনৰ কাৰণে অপেক্ষা কৰিছিল? নাই, এতিয়ালৈকে কৰা নাই। ৰিপুণ বৰাই ফোন কৰি জনাইছে মোক কথাখিনি। আপুনি যথেষ্ট নৰম হৈছে আগতকৈ, কম্প্ৰমাইজ হ'ব নেকি আপোনাৰ? মানে আমাৰ পিনৰ পৰা যিকেইটা কথা কৈছোঁ সেই কথাকেইটাৰ মীমাংসা হ'লে ডেফিনেটলি কম্প্ৰমাইজ হ'ব। মানে আমাৰ পিনৰ পৰা যিখিনি কথা কৈছোঁ সেই কথাখিনি যদি হৈ যায় তেতিয়াহ'লে ডেফিনেটলি কম্প্ৰমাইজ হ'ব। কম্প্ৰমাইজ নোহোৱাৰ কথা নাই। নাই, অহা নাই এতিয়ালৈকে। মই সমষ্টি ৱাইজ আপোনালোকক ক'বলৈ বেয়া পাইছোঁ, সমষ্টি ৱাইজ, কাৰণ এটা কথা ক'লে সিটো সমষ্টিৰ লোকে বেয়া পাই যায় আমাক, গোটেই হুলস্থুল লৈ যায়। গতিকে মই সমষ্টি ৱাইজ কথাটো ক'বলৈ বেয়া পাইছোঁ। চব বস্তু চলি আছে, ইনক্লুডিং বৰচলা, চব চলি আছে। 15খন চিট বিচাৰিছে, কম্প্ৰমাইজ কমিব নেকি এতিয়া আপোনালোকৰ? না, আমি 15খন চিটে আমি ল'বৰ কাৰণে লাগি আছোঁ। তেওঁলোকে যদি কমকৈ দিয়ে তেতিয়া? নাই, এতিয়ালৈকে কমকৈ দিয়াও কথাও কোৱা নাই, বেছিকৈ দিয়াৰ কথাও কোৱা নাই, একো হোৱা নাই এতিয়ালৈকে। বস্তুটো মীমাংসা একো হোৱা নাই। গতিকে আগতে মই কমেণ্ট কৰাটো সম্ভৱপৰ নহয়। লুৰিণজ্যোতি গগৈৰ সৈতে যোগাযোগ কেনেকুৱা হৈছে আপোনাৰ? মই এইমাত্ৰ এই 5 মিনিটৰ আগত মই লুৰিণৰ লগত কথা পাতি আছিলোঁ। লুৰিণে মোক কৈছে যে তেওঁলোকৰ দলত প্ৰস্তাৱ হৈছে যে ৰাইজৰ দলক নোলোৱাকৈ এলায়েন্স হ'ব নোৱাৰে। ৰাইজৰ দলৰ নোলোৱাকৈ এলায়েন্স হ'ব নোৱাৰে। এইটো তেওঁলোকৰ PSC মিটিং আৰু কৰ্ণধাৰ মিটিঙত, বৰ্ধিত PSC মিটিঙত ৰিজলিউশ্যন হৈছে আৰু সেই ৰিজলিউশ্যনটো বোলে ইতিমধ্যে কংগ্ৰেছ দলক জনাইছোঁ বুলি মোক এইমাত্ৰ ক'লে যে অখিল দা চিন্তা নকৰিব, অখিল কা এনেকৈ মোক অখিল কা বুলি কয়, অখিল কা আপুনি চিন্তা নকৰিব, আমি কংগ্ৰেছৰ লগত পাতিছোঁ, আপোনালোকৰ লগত বুজাবুজি হোৱাৰ পাছতহে আমাৰ এলায়েন্সটো হ'ব। আপুনি যিটো কৈছিলে 24 তাৰিখে আজি মানে মোক অলপ আগতে মই কথা পাতিলোঁ, তেতিয়া ৰিপুণ দাই নিজে ক'লে যে আজি আমাৰ প্ৰেছ কনফাৰেন্সখন কেঞ্চেল কৰা হৈছে, এনেকৈ কৈছে। প্ৰেছ কনফাৰেন্সখন তেওঁলোকে কেঞ্চেল কৰিছে বুলি মোক ৰিপুণ দাই নিজে ক'লে। আৰু এতিয়া হেৰিও ক'লে, লুৰিণেও ক'লে। লুৰিণৰ লগত কথা পাতিছিলোঁ এতিয়া এই অলপ আগতে 5 মিনিট, আপোনালোক অহাৰ আগে আগে কথা পাতি ওলাই আহোঁতে আপোনালোকে মোক পাইছে আৰু। লুৰিণে ক'লে যে অখিল কা আপুনি চিন্তা নকৰিব, আমি কংগ্ৰেছক জনাই দিছোঁ যে আপোনালোকক নোলোৱাকৈ, ৰাইজৰ দলক নোলোৱাকৈ এলায়েন্স আমি নামানো। মই নাই দেখা নহয়, মইতো ছ'চিয়েল মিডিয়া চাই থকা নাই। মই টেনশ্যনত আছোঁ, মানুহৰ লগত কথা পাতি আছোঁ, মানে আপোনাৰ হেৰি কৰি আছোঁ। ছ'চিয়েল মিডিয়া চাবলৈ সঁচাকৈ সময় পোৱা নাই, মিছা কথা কৈ লাভ নাই। নাই, এতিয়াতো মই ক'লোৱেই, আজিতো লুৰিণে ক'লে যে নাই ৰাইজৰ দলক বাদ দি নহ'ব। সেইটোতো মোক ইতিমধ্যে হেৰিয়েও কৈছে, জে.আই. কাঠাৰেও কৈছে যে ৰাইজৰ দলক বাদ দি আমি এলায়েন্স নকৰোঁ। আজি লুৰিণেও ক'লে যে ৰাইজৰ দলক বাদ দি আমি এলায়েন্স নকৰোঁ। আৰু কংগ্ৰেছ দলেও আমাক বাদ দি কৰিব খোজা নাই। মই আজি প্ৰেছ কনফাৰেন্স যিহেতু কেঞ্চেল কৰিছে, গতিকে এইটো পজিটিভ দিশ হয়নে নহয় কওক? তেওঁলোকে আমাৰ লগত বুজাবুজি হোৱাৰ আগতে প্ৰেছ কনফাৰেন্স দিয়া বুলি আপোনালোকে সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ কৰিছিলে, কিন্তু আজিতো মোক ফোন কৰি স্পষ্টকৈ জনাইছে যে নাই কি কয়, আজিৰ যি সংবাদমেল দিছিলে। আৰু সেয়া সামগ্ৰিকভাৱে অখিল গগৈৰ আছিল প্ৰতিক্ৰিয়া। অসম জাতীয় পৰিষদৰ সৈতে মিত্ৰতা চূড়ান্ত কৰিলে কংগ্ৰেছে আৰু অতি শীঘ্ৰেই ৰাইজৰ দলৰ ফালৰ পৰাও এই প্ৰস্তাৱ ইতিমধ্যে আগবঢ়োৱা হৈছে 15খন আসনৰ। কিন্তু কিমান দূৰ মানি লয় বিগ ব্ৰাদাৰ গৌৰৱ গগৈয়ে, তাৰ প্ৰতি এতিয়া অখিল গগৈয়ে অপেক্ষা কৰিবলগীয়া হৈছে, অপেক্ষাৰ ক্ষণ গণিবলগীয়া হৈছে। এতিয়াও গ্ৰীণ ছিগনেল পোৱা নাই, কিন্তু লুৰিণজ্যোতি গগৈয়ে আশ্বস্ত কৰিছে যে ৰাইজৰ দলক বাদ দি এই মিত্ৰতা সম্ভৱ হ'ব নোৱাৰে। গতিকে ৰাইজৰ দলৰ মিত্ৰতাত ৰাখিব লাগে বুলি লুৰিণজ্যোতি গগৈ অৰ্থাৎ অসম জাতীয় পৰিষদেও প্ৰস্তাৱ আগবঢ়াইছে কংগ্ৰেছৰ ওচৰত। গতিকে কিমান দূৰ গৌৰৱ গগৈ এতিয়া সৈমান হয়, সঁচাকৈ গৌৰৱ গগৈ বৰফ বলি গলিবনে নাই, গৌৰৱ গগৈ নৰম হ'বনে নাই, এয়া হ'ব এতিয়া সময়ৰ অপেক্ষা। গতিকে আজি যিহেতু অন্যান্য মিত্ৰ দলসমূহক লৈ এক বৈঠকৰ কথা উল্লেখ কৰিছিল কংগ্ৰেছে, কিন্তু সেই সংবাদমেলো ইতিমধ্যে স্থগিত ৰখাৰ কথা উল্লেখ কৰা হৈছে। কিন্তু তথাপিও অখিল গগৈ এতিয়াও যথেষ্ট আত্মবিশ্বাসী যে কংগ্ৰেছে বিশ্বাসঘাতকতা নকৰে
কংগ্ৰেছৰ ওপৰত এই আত্মবিশ্বাস ৰাখিছে আৰু লগতে কালি যেনেদৰে তেওঁ চিন্তাগ্ৰস্ত হৈছিল আজি তেওঁক ফৰ্চা দেখিবলৈ পোৱা হৈছে কিছু মুকলিমূৰীয়াকৈ তেওঁ কথাখিনি ক'বলৈ আগবাঢ়ি আহিছে কিন্তু 15খন আসনৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰিব লাগিব নে নাই অখিল গগৈয়ে সেয়াও পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব হয়তো 2 দিনতে ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা হ'ব নে নহ'ব সকলোখিনি কথা স্পষ্ট হৈ পৰিব লাইভৰ পৰা বিদায় লৈছোঁ নমস্কাৰ